পুত্ৰ কন্যাৰ বাবে মনৰ আশা পূৰণ এগৰাকী পিতৃৰ শিক্ষাৰ বাবে বয়স কোনো হেঙাৰ হ'ব নোৱাৰে তাক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে যোৰহাটৰ আজাদ চৌধুৰীয়ে 50 বছৰীয়া আজাদ চৌধুৰীয়ে এবাৰ ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে দুজনকৈ উচ্চ শিক্ষিত ল'ৰা-ছোৱালী দেউতাকে এনেধৰণৰ উৎসাহজনক ফলাফল বাবে উৎফুল্লিত হৈছে এতিয়া অঞ্চলবাসী 1990 চনতে আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল আজাদ চৌধুৰীয়ে সাধাৰণতে দেখিবলৈ পোৱা যায় পুত্ৰ কন্যাৰ পৰীক্ষাৰ ফলাফলত উৎফুল্লিত হোৱা কিন্তু এইবাৰ আজি আমি আপোনালোকক লৈ আহিছো তাৰ উলটা ছবি অৰ্থাৎ পিতৃৰ ফলাফলক লৈ পুত্ৰ কন্যাৰ উৎফুল্লিত হোৱা দৃশ্য 1990 চনত দশম শ্ৰেণীত উত্তীৰ্ণ হৈছিল আজাদ চৌধুৰী 2010 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আজাদ চৌধুৰী 2000 চনত বিবাহ পাশত আবদ্ধ হৈছিল আজাদ চৌধুৰী 2024 চনত অৰ্থাৎ এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উৎফুল্লিত হৈ পৰিছে আজাদ চৌধুৰীৰ লগতে পৰিয়ালবৰ্গ পুত্ৰ মেডিকেলৰ বাবে প্ৰস্তুতি চলাইছে আৰু কন্যাই স্নাতক মহলাত অধ্যয়ন কৰি আছে এই পুত্ৰ আৰু কন্যাৰ মিলি পিতৃৰ পঢ়াৰ বাবে অৰিহণা যোগাইছিল ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 শিক্ষাৰ কোনো বয়স নাই শিক্ষা মানে ল'ৰা ছোৱালীবোৰ পঢ়িব লাগে কাৰণ সকলোৰে মাক দেউতাকে পঢ়াব বিচাৰে গতিকে ল'ৰা ছোৱালী পঢ়িব লাগে আৰু পঢ়াৰ অবিহনে একো হেৰিয়ে নাই পঢ়িব লাগে মুঠতে পঢ়ি ৰখাটো হেৰি কৰি দিব লাগে পঢ়িব লাগে লগাব লাগে পাছ কৰিব অলপ চেষ্টা কৰিব লাগে সময় উলিয়াব লাগে সময় উলিয়াব পাৰে মানুহ আচলতে ময়ো বহুত ব্যস্ত তাৰ মাজতো সময় উলিয়াইছোঁ গতিকে সেইটোৱে আৰু মোৰ ৱাইফ মোৰ ল'ৰা ছোৱালী দুটা ল'ৰা আপোনাৰ মেডিকেল কোটাত আছিলে মেডিকেল কোচিং কৰি আহিলে এইবাৰ নীট দিলে ছানডে যিটো নীট হ'ল নীট এক্সাম দিলে দিল্লী পাব্লিক স্কুলত আৰু ছোৱালী ডিগ্ৰী ছেকেণ্ড ছেম জে বি কলেজত পঢ়িছে ছোৱালীয়ে পঢ়াইছে বেছিভাগ আৰু ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালী দুটামান আহে আৰু বন্ধু বান্ধৱো আছে আৰু শিকাই দিয়ে আৰু চবতকৈ ডাঙৰ কথা মই যিখন আদৰ্শ ট্ৰাইবেল হাই ছেকেণ্ডেৰী স্কুলত নাম লগালোঁ তাত টিচাৰ খুব ভাল আমাৰ ৰাজীৱ ছাৰ যিজন প্ৰিন্সিপাল তেখেতো খুব ভাল তেখেতেও সহায় কৰিছে তাৰ স্কুলখনৰ টিচাৰেও মোক যথেষ্ট সহায় কৰিছে এঘণ্টা কেতিয়াবা দুঘণ্টা এইটো অকণমান মানে সেইটো টাইম এটা উলিয়াওঁ ৰাতি তাত দিনততো নোৱাৰোঁ মই গ্ৰেজুৱেশ্যনটো কৰিম বুলি ভাবিছোঁ মই স্কুল এৰা 1990 চনত এৰিছিলোঁ তাৰপৰা 95ত মোৰ দেউতা ঢুকালে আৰু 2000ত মই বিয়া পাতিলোঁ 2010ত মই মেট্ৰিক পাছ কৰিছোঁ আৰু এইবাৰ মই হাই ছেকেণ্ডেৰী ক্লিয়াৰ কৰিছোঁ কাৰণে আমাৰ ঘৰৰ অৱস্থা একেবাৰে শোচনীয় আছিলে তেতিয়া মই ক্লাছ 7ত যেতিয়া শংকৰদেৱত পঢ়োঁ তেতিয়া মই স্কুল যাবই নোৱাৰোঁ মানে এমাহ গৈ এমাহ আকৌ গেপ হয় মই তেতিয়া ধৰক মোৰ দেউতাৰ লগত কাম কৰোঁ ঘৰখনৰ কাৰণে তেনেকৈ কৰি মই 10লৈকে পঢ়িলোঁ পঢ়ি তাৰপৰা দেউতাও একেবাৰে বেমাৰী হৈ গ'ল ময়ে কাম কৰি ঘৰখন চলাবলগীয়া হৈছিলে গতিকে তেনেকৈ কৰি তাৰপৰা দেউতাটো ঢুকালেই 95ত ভাইটি মোৰ 5টা সিহঁতকো চাবলগীয়া হ'ল 2000 চনত বিয়া পাতিলোঁ বিয়া পাতিও আকৌ নিজৰ আৰু এখন বাঢ়ি গ'ল পৰিয়াল তেনেকৈ কষ্ট কৰি লাহে লাহে কষ্টও কৰি গৈছোঁ আৰু পঢ়িবলৈ মোৰ মন আছিলে আকৌ মই আমাৰ ইয়াত ADC বিপুল দাস ছাৰ আছিলে ইয়াত বিপুল দাস ছাৰে মোক ক'লে যে আজি ক'ভিড আহি আছে মানুহ ঢুকাইছে অকণমান তই পাৰিবি নেকি মই তেতিয়া অকণমান তেওঁলোকে জানে মই এইবোৰত অকণ দৌৰি থাকোঁ মই ছাৰ নিশ্চয় পাৰিম আৰু মই 4জন ল'ৰা মই গোটাই শ্মশানতে তেওঁলোকক ৰাখিলোঁ আৰু যিমান মানুহ মৰিছে ধৰক তেওঁলোকক সৎকাৰ ওপৰত হেৰি কৰিলোঁ আৰু গাঁৱতো যিমান মানুহ ঢুকাইছে মেজিষ্ট্ৰেটে ফোন কৰে বা ADC ফোন কৰে লগালগ মই ৰাতি 12টা 1টা বজাতো উঠি গুচি যাওঁ ল'ৰাকেইটাক লৈ আকৌ পেকিং কৰি আনি ধৰক গড়মূৰ শ্মশানত সৎকাৰ কৰা হৈছিলে তেনেকৈ কৰিলোঁ আৰু ভাল সন্মান পত্ৰ দিছে হেৰি দিছে ভাল হেৰি কৰিছে আৰু ভাল লাগিছে তাৰ কাৰণে PC বাইদেউ আছিলে তেতিয়া বাইদেউ আছিলে ঠিক আছে দিছিলে ভাল লাগিছে অভিয়াছলি তেওঁৰ ইচ্ছা আছিলে বা তেওঁৰ ইণ্টাৰেষ্ট আছিলে কাৰণ যিটো আমাৰ বয়সৰ ল'ৰা ছোৱালী বহুতে নিবিচাৰে মানে ইমান ইণ্টাৰেষ্ট নাথাকে পঢ়াত বাট তেওঁ ইমান বছৰ পিছতো বহুতে পোৱা নাছিলে বাট এতিয়া ইণ্টাৰেষ্ট থকাৰ কাৰণে তেওঁ কৰিলে ত' মই নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ নীট দিলোঁ এবাৰ মেডিকেলৰ কাৰণে BA ছেকেণ্ড ছেম ভাল লাগিছে মনটো তেওঁ ট্ৰাই কৰিলে আৰু ইমান গেপৰ পিছতো পঢ়িলে তাৰপিছত আকৌ সফলো হ'ল ভাল লাগিছে সেইকাৰণে মোক পঢ়োৱা হ'লে ময়ো আছিলোঁ দাদাও আছিলে আৰু বেলেগ মোৰ ফ্ৰেণ্ডছো আছিলে তাৰপৰা এয়া তেওঁ কামত থাকে ত' ৰাতি যেতিয়াই অলপ টাইম পায় আৰু নিজে আহে আৰু ত' যিমান পাৰিলোঁ কৰিলোঁ আৰু তেওঁ ট্ৰাই কৰিলে ভাল লাগিছে কিন্তু যদি পাৰোঁ পঢ়াম আৰু ছাবজেক্ট যদি ছেইম থাকে আৰু তেওঁৰ ইণ্টাৰেষ্ট যদি পঢ়ক ভাল কথা
যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com